আমি যি এয়া নিউজ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ মই নতুন বছৰৰ শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু নিউজ চেনেল আপোনালোকলৈও মোৰ মৰম থাকিল নতুন বছৰটো ভাল হৈ যাওক আৰু ইয়াত আজি আমি সমবেত হোৱাৰ কাৰণ এটাই আমি আমাৰ সকলোৱে জানে আমাৰ মাননীয় বিধায়ক ছাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ এইবাৰ লোকসভাৰ 3 নং লোকসভা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰা হৈছে আৰু তাতে আমাৰ তেওঁ 100% জিকিবই সেইটো আমাৰ খাটাং হৈ গৈছে কিন্তু তাৰে লগতে তেওঁ শাৰীৰিকভাৱে মাজে মাজে অসুস্থ হৈ থাকে বাবে আমি আজি তেওঁ যাতে সুস্থ হৈ থাকে এই 10টা সমষ্টি তেওঁ প্ৰচাৰ চলাব লাগিব গতিকে সেই সূত্ৰে তেওঁ হয়তো শাৰীৰিকভাৱে অসুস্থ যাতে নহয় তাৰে কামনাৰে আমি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই হিচাপে আজি ইয়াত আমি মিলিত হৈছোঁ আমাৰ অতি আদৰৰ তথা মৰমৰ বৰ্তমানৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এইবেলি 3 নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে AGP BJP আৰু UPPL দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে আৰু এই অৱতীৰ্ণ হোৱাত আমি জেলগাজাৰবাসী ৰাইজে খুব আমি গৰ্বিত হৈছোঁ তাৰ লগে লগে আমি সংখ্যা তথা শংকিত হৈছোঁ তেখেতৰ স্বাস্থ্যৰ সম্পৰ্কত কিয়না এই 3 নং বৰপেটা লোকসভা সমষ্টিটোত 10খনকৈ বিধানসভা সমষ্টি ইয়াতে আছে আৰু এই 10খনকৈ লোকসভা এই সমষ্টিত যেহেতু তেখেতে নিৰ্বাচনী প্ৰচাৰ তথা প্ৰসাৰ কৰিব লাগিব আৰু সেইকাৰণে তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি শংকিত হৈছোঁ আৰু ভয়ো খাইছোঁ আৰু তাকেই উদ্দেশ্য সৰগত কৰি আমি তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত তেওঁ বিপুল ভোটত জয়ী হৈ আমাৰ বঙাইগাঁও সমষ্টিৰ লগতে গোটেই বৰপেটা 3 নং বৰপেটা সমষ্টি তথা গোটেই অসমত এটা সুনেতৃত্ব বহন কৰক তাৰ এই কামনাৰে আমি আজিৰ এই শ্ৰী শ্ৰী লক্ষীনাৰায়ণ মহাপ্ৰভুৰ শ্ৰীচৰণত মহাদেৱ প্ৰভুৰ শ্ৰীচৰণত আৰু ৰাধা গোবিন্দ মন্দিৰৰ মাৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ এইখিনি মোৰ ক'ব লগা